Hello everyone. তো আজি আমি ক্লাস 9 ৰ স্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো কমপ্লিট কৰিম। ইয়াৰে আগতে আমি তিনিটা লেকচাৰ্স অলৰেডি বনাইছো এইটো চেপ্টাৰৰ। তো তহতে ফাৰ্স্ট সেকেন্ড এন্ড থাৰ্ড লেকচাৰটো চাই উঠিহে এই লেকচাৰটো চাবি। কোনোবাই যদি আজি প্ৰথমবাৰৰ কাৰণে খুলিছ এইটো চেনেল তেনেহলে এইটো লেকচাৰ তহতৰ কাৰণে নহয়। তহতে 1 2 আৰু 3 প্ৰথমতে চাই লবি তাৰ পিছত এইটো লেকচাৰত আহিবি তেতিয়াই ভালকে বুজি পাবি হয়নে নহয়। সো আমি যোনখিনি পঢ়াই আছো তহতৰ ক্লাস 9ত ইমান ডেপথ নলেজ দি আছো কি তহতে 11ত গৈ পায়ো তহতৰ সায়েন্স বহুত ইজি লাগিব হয়নে নহয়। এইটো মূলফাৰৰ পৰা প্ৰমিস থাকিল তহতক ঠিক। তো এতিয়ালৈ আমি ফাৰ্স্ট লেকচাৰ সেকেন্ড লেকচাৰ আৰু থাৰ্ড লেকচাৰত কি পঢ়িছিলো এটা ব্ৰিফ ৰিভিজন কৰাই দিও। সো আমি প্ৰথম পঢ়িছিলো ডেল্টনছ ল ডেল্টনে কি কয় কি এটা মেটাৰৰ সকলোতকৈ সৰু পাৰ্টিকল এটম। তো ডেল্টন ডিস্কভাৰ্ড এটম ডিস্কভাৰী ডেল্টনে কৰিছিল হয়নে নহয় 1808 মানত। তাৰ পিছত আমি গম পালো কি এটমে সকলোতকৈ সৰু পাৰ্টিকল নহয়, তাৰ তলত আৰু সাব এটমিক পাৰ্টিকল থাকে। সাব এটমিক পাৰ্টিকলৰ সকলোতকৈ আগত ডিস্কভাৰী হৈছিল ইলেক্ট্ৰনৰ, জে থমসনে কৰিছিল। তাৰ পিছত হৈছিল প্ৰটনৰ ডিস্কভাৰী গোল্ডষ্টেইনে কৰিছিল। গোল্ডষ্টেইন এই দুইটা ডিস্কভাৰী ডিসচাৰ্জ টিউব এক্সপেৰিমেন্টত হৈছিল। এতিয়ালৈ নিউট্ৰন কিন্তু পোৱাই নাই, নিউট্ৰনৰ কথা আমি নেক্সটত পাতিম ঠিক আছে। সো এইখিনি হল ডিস্কভাৰী হল। তাৰ পিছত কি হল এটমিক মডেল দিব ষ্টাৰ্ট হল। প্ৰথমটো মডেল আছিল জে থমসনৰ। ডিস্কভাৰী হোৱাৰ পিছত এতিয়া আমি গম পাব লাগে কি সেই কণিকাবোৰ ক'ত থাকে, পাৰ্টিকলবোৰ ক'ত থাকে। সো জে থমসনৰ মডেলটো কোৱা হৈছিল প্লাম পুডিং মডেল। প্লাম পুডিং মডেলৰ মতে প্লাস খিনিও গোটেই ডিস্ট্ৰিবিউট হৈ থাকে, প্লাসেৰে গোটেই এটমটো বনি থাকে গোলাকাৰ আৰু ইলেক্ট্ৰনছবোৰ মাজে মাজে সোমাই থাকে ৱাটাৰমেলনৰ কনসেপ্টত। কিন্তু মডেলটো ভুল আছিল। আজি আমি জানো কি প্লাসখিনি গোটেই এটমটোত নাথাকে, সেন্টাৰত থাকে যাৰ নাম হল নিউক্লিয়াছ। আৰু সেইটো শুধৰাই দিছিল ৰাদাৰফোৰ্ডে শুধৰাই দিছিল। তো থমসনৰ প্ৰবলেম কি আছিল প্লাসবোৰ গোটেই ডিস্ট্ৰিবিউট হৈ নাথাকে, সেন্টাৰত থাকে, সেইটো ৰাদাৰফোৰ্ডে কৈছিল। আৰু ইলেক্ট্ৰনবোৰ ৰৈ নাথাকে যিকোনো জেগাত, কিছুমান ঘূৰণীয়া পথত ঘূৰি থাকে হয়নে নহয়, এইটো ৰাদাৰফোৰ্ডে কৈছিল। ৰাদাৰফোৰ্ড মডেলৰ প্ৰবলেম কি আছিল বেসিক্যালি ষ্টেবিলিটি। আমি পঢ়িছো কি এটা চাৰ্জ পাৰ্টিকল যেতিয়া এক্সিলাৰেট কৰে ত্বৰণ হয় সি এনাৰ্জি লছ কৰে। এনাৰ্জি লছ কৰিলে কি হ'ব সি ঘূৰি থাকিব বাদ দি পেলাই নিউক্লিয়াছত পৰি যাব। যেতিয়া এনাৰ্জি বহুত লুজ হৈ যাব, বহুত উইক হৈ যাব ইলেক্ট্ৰনটো ঠিক আছে। তো এইটো ৰাদাৰফোৰ্ডৰ মডেলৰ ড্ৰবেক আছিল। ৰাদাৰফোৰ্ড মডেলৰ পিছত আমি কাৰেন্ট মডেল পঢ়ি আছিলো বৰ মডেলে ক'লে কি ইলেক্ট্ৰন এটাই যেনি তেনি ঘূৰি নুফুৰে, কিছুমান ফিক্স পাথতহে ঘূৰি ফুৰে যাক আমি অৰবিট বুলি কওঁ হয়নে নহয়। আৰু সেই ফিক্স পাথবোৰ স্পেচিয়েল হ'ব লাগিব যে সেই ফিক্স পাথত ইলেক্ট্ৰনবোৰে নিজৰ এনাৰ্জি লছ নকৰে, সেইকাৰণে মডেলটো ষ্টেবল থাকে। ইমানখিনি পঢ়িছো। তাৰে পিছত আৰু পঢ়িছো কি বৰ মডেলত এটা ইলেক্ট্ৰনত বহুত কেইটা অৰবিট থাকে। প্ৰথম অৰবিটটোৰ নাম হল কে, দ্বিতীয় অৰবিটটোৰ নাম হল এল, তৃতীয়টোৰ নাম এম, চতুৰ্থটোৰ নাম এন হয়নে নহয়। আমাক ইমানখিনিয়ে দৰকাৰ পৰে, ইয়াৰ পিছত দৰকাৰ নপৰে বিকজ ক্লাস 9ত এটা লিমিটেড নলেজেৰে আমি এইখিনি কাম কৰিম। 11ত আকৌ ইয়াৰ পিছতো দৰকাৰ পৰিব হয়নে নহয়। ক্লাস 9ত তহতক এটমিক নম্বৰ 20 লৈ দৰকাৰ পৰিব, মানে 20টা এলিমেন্ট দৰকাৰ পৰিব, হাইড্ৰোজেন হিলিয়াম লিথিয়াম 20টা দৰকাৰ পৰিব। 20টাৰ পিছতো যদি আমি বৰ মডেল এপ্লাই কৰিবলৈ যাওঁ সেই নিয়মখিনি ইমান শুদ্ধ নহয়। পিছত আমি গম পাম কি কোৱান্টাম মডেল বুলিও মডেল থাকে, 11ত গম পাম। বৰ মডেলৰ যোনখিনি থিয়ৰি আছে সেইখিনি লগাবলৈ তহতে বহুত পিছলৈ লগাব পাৰ, 30লৈ লগাব পাৰ, 40লৈ লগাব পাৰ। কিন্তু 30লৈ লগালেও 40লৈ লগালেও সেই বস্তুবোৰ বৰ কনসেপ্টটো যদি ইউজ কৰো শুদ্ধকে ৰিপ্ৰেজেন্ট নহয়। কিয় নহয় আমি 11ত গম পাম। গতিকে 20লৈয়ে আমি ৰেষ্ট্ৰিক্টেড থাকিম। 20ৰ পিছত যদি বৰ মডেল অনুযায়ী বুজাব লগা হয় অলপমান কনফ্লিক্ট ষ্টাৰ্ট হয়। বুজাব পাৰি কিন্তু পিছত গম পাম কি বৰ মডেল অনুযায়ী যদি আমি 20ৰ পিছত ভৰাও তেনেহলে বস্তুবোৰ অলপ ভুল হ'ব ষ্টাৰ্ট কৰিব ঠিক আছে। ওকে ঠিক আছে। তো এইখিনি আমি পঢ়ি থৈছো। আজি আমাৰ উদ্দেশ্য হল ভ্যালেন্সি পঢ়া। ভ্যালেন্সি লাষ্ট ক্লাছত আমি পঢ়িছো এটা অৰবিটৰ ম্যাক্সিমাম ক্যাপাসিটি টুৱাইজ এন স্কয়াৰ, সেইকাৰণে কেত ম্যাক্সিমাম 2টা পাৰি, এলত 8টা পাৰি, এমত
18টা পাৰি তেনেকে এনত 32টা পাৰি এইখিনি আমি পঢ়ি থৈছো আৰু আমি এটো বস্তু পঢ়িছো কি লাষ্ট অৰবিটত 8টাতকে যাতে ইলেক্ট্ৰন বেছি নহয় তাৰ প্ৰতি মন দিব লাগে 8টাতকে বেছি কেপাসিটি থাকিলেও 8টাতকে যাতে বেছি নহয় লাষ্ট অৰবিটটোত হেতুত মন দিব লাগে এইখিনি বস্তু মই ভালকে পঢ়িছো কোনোবাৰ যদি এইখিনি ডাউট থাকে লাষ্ট চ্যাপ্টাৰটো লাষ্ট লেকচাৰটো চাই লবি আজি আমাৰ কাম হল ভ্যালেন্সি আজি আমাৰ কাম হল ভ্যালেন্সি উলোৱা হয় না নহয় ভ্যালেন্সি কি হয় ভ্যালেন্সি কেনেকে ওলাই ভ্যালেন্সি উলালে পিছত আমি কেমিক্যাল ৰিঅ্যাকশনটো ভ্যালেন্সি হেভ কৰিব ভ্যালেন্সি কি হয় না নহয় ভ্যালেন্সি কেনেকে ওলাই মই বঢ়িয়াকে বুজাই দিম তাৰ আগতে আমি চাই লও কি আমি যোনখিনি পঢ়িছো এলিমেন্ট তাতে কোনটো অৰবিটত কিমান কেইটা ইলেক্ট্ৰন আছে যেনেকে হাইড্ৰোজেনত এটা ইলেক্ট্ৰন আছে কে শেলত যাব হিলিয়ামত দুটা আছে কে শেলত যাব লিথিয়ামত তিনিটা আছে দুটা কে শেল এটা এল শেলত যাব হয় না নহয় এইখিনি একদম 20 লৈ মই ক্যালসিয়াম এটমিক নাম্বাৰ 20 ন 20 লৈ ধুনিয়াকে মই বুজাই থৈ দিছো এতিয়া ভ্যালেন্সি কি হয় এটা এলিমেন্টৰ আউটাৰ মোস্ট শেলত সবতছে লাষ্ট শেলত যিমানটা ইলেক্ট্ৰন থাকে সেই নাম্বাৰটোক সেই এলিমেন্টৰ ভ্যালেন্সি বুলি কোৱা হয় যদিহে 4টা বা 4টাতকে কম থাকে যদিহে 4টা বা 4টাতকে কম থাকে মানে কি বুজিলি হাইড্ৰোজেনৰ কাৰণে লাষ্ট অৰবিট প্ৰথমটো অৰবিটে তাৰ লাষ্ট অৰবিট আৰু তাতে এটা ইলেক্ট্ৰন আছে তো হাইড্ৰোজেনৰ মই লাষ্টত আৰু এটা এড কৰি দিছো ভ্যালেন্সি হাইড্ৰোজেনৰ ভ্যালেন্সি হ'ব 1 বিকজ লাষ্ট অৰবিটত এটাই ইলেক্ট্ৰন আছে মই কি কৈছো লাষ্ট অৰবিটত যেটা ইলেক্ট্ৰন থাকে তাক ভ্যালেন্সি বুলি কোৱা হয় হয় না নহয় কিন্তু মনত ৰাখিবি এই থিওৰিটো 4টা ইলেক্ট্ৰন বা 4টাতকে কমলৈহে এই থিওৰিটো কাম কৰে 4টাতকে বেছি কৰিলে কি হ'ব মই পিছত বুজাই আছো এইটোৰ লাষ্ট অৰবিটত এইটোৰ হিলিয়ামৰো ফাৰ্ষ্টটোৱে লাষ্ট অৰবিট দুটা আছে গতিকে ভ্যালেন্সি হ'ব 2 লিথিয়ামৰ কাৰণে প্ৰথমটো অৰবিটত দুটা লাষ্ট অৰবিটত এটা তো ভ্যালেন্সি হ'ব 1 বেৰিলিয়ামৰ কাৰণে প্ৰথমটো অৰবিটত দুটা লাষ্ট অৰবিটত দুটা ভ্যালেন্সি হ'ব 2 বোৰনৰ কাৰণে প্ৰথমটো অৰবিটত দুটা দ্বিতীয়টো অৰবিটত তিনিটা দ্বিতীয়টো মানে লাষ্টটো সো ভ্যালেন্সি হ'ব 3 এইকেইটা ভ্যালেন্সি কাৰ্বনৰ কাৰণে প্ৰথমটো অৰবিটত দুটা লাষ্টটো অৰবিটত 4টা তো ভ্যালেন্সি হ'ব 4 নাইট্ৰোজেনৰ কাৰণে প্ৰথমটো অৰবিটত দুটা লাষ্টটো অৰবিটত 5টা 4টাতকে ওপৰ আহি গল যদি 4টাতকে ওপৰ আহি যায় কোনোবাৰ লাষ্ট অৰবিটৰ ইলেক্ট্ৰন তেনেহলে তহতে কি কৰিব লাগিব 8 মাইনাস লাষ্ট অৰবিটৰ ইলেক্ট্ৰন কৰিব লাগিব 8 মাইনাস লাষ্ট অৰবিটৰ ইলেক্ট্ৰন হয় না নহয় প্ৰথমতে বুজি লও কাম কি আহে আমি হেতু পিছত পাতিম ভ্যালেন্সি আমাক কিহত সহায় কৰিব পিছত পাতিম ঠিক আছে তো সা এইটোত কেইটা ইলেক্ট্ৰন আছে 5টা ইলেক্ট্ৰন 4টাতকে বেছি আছে তো 5 নিলিখি 8 মাইনাস 5 লিখিব লাগিব 8 মাইনাস 5 মানে কিমান হ'ব ইয়াৰ ভ্যালেন্সি 3 হ'ব ইয়াৰ ভ্যালেন্সি 3 হ'ব সকলোৱে বুজি পাইছো 4টা লৈ যদি ইলেক্ট্ৰন থাকে তেনেহলে লাষ্ট অৰবিটত যেটা ইলেক্ট্ৰন আছে হেতুৱে ভ্যালেন্সি 4টাতকে যদি বেছি ইলেক্ট্ৰন থাকে তেনেহলে 8 মাইনাস লাষ্ট অৰবিটৰ ইলেক্ট্ৰন কৰি দিবি হেতুৱে হ'ব ভ্যালেন্সি সকলোৱে বুজি পাইছো সাগে যদিহে বুজি পাইছো তেনেহলে মোক কমেন্টত লাগে কি অক্সিজেনৰ ভ্যালেন্সি কিমান হ'ব আৰু ফ্লুৰিনৰ ভ্যালেন্সি কিমান হ'ব ঠিক আছে অক্সিজেনৰ ভ্যালেন্সি আৰু ফ্লুৰিনৰ ভ্যালেন্সি কিমান হ'ব তো সকলোৱে কবি কমেন্টত কবি কিমান হ'ব হয় না নহয় পজ কৰি ল আৰু কবি কমেন্টত কিমান হ'ব ঠিক আছে তো কিমান হ'ব দুটা ইলেক্ট্ৰন আছে ফাৰ্স্ট অৰবিটত লাষ্টত 6টা আছে 4টাতকে বেছি তো কৰিব লাগিব আমি 8 মাইনাস 6 মানে 2 হয় না নহয় ক্লিয়াৰ এইটোতো লাষ্ট অৰবিটত 7টা আছে মানে 4টাতকে বেছি তো কৰিব লাগিব 8 মাইনাস 1 8 মাইনাস 7 মানে 1 এইটোত 8টা আছে 4টাতকে বেছি 8 মাইনাস 8 ইয়াৰ ভ্যালেন্সি 0 বুজি পালি সকলে ভ্যালেন্সি কেলেকে ওলাই বুজি পালি আৰু ভ্যালেন্সিয়ে কি আইডিয়া দে জানো যেতিয়া এটা এলিমেন্ট বেলেগৰ লগত জুৰা লাগে হয়তো হি ইলেক্ট্ৰন ডোনেট কৰে নহয়তো একসেপ্ট কৰে যেটা ইলেক্ট্ৰন ডোনেট বা একসেপ্ট সঘনে কৰে এটা এলিমেন্টে
সেইটোকে ভ্যালেন্সি বুলি কোৱা হয় মানে কি মানি ললো যিকোনো এটা এক্সাম্পল ললো লিথিয়াম লিথিয়ামে এটা ইলেক্ট্ৰন ডোনেট কৰিলে তাৰ আগৰ অৰবিটটোৱে অকল থাকিব এইটো অৰবিট কেনসেল হৈ যাব তাৰ আগতটোৰ কেপাসিটি 2 আৰু হি ম্যাক্সিমাম কেপাসিটি থাকিব ম্যাক্সিমাম কেপাসিটি থাকিলে জেনাৰেলি মানুহবোৰ সুখী হয় সোডিয়ামতে চা সোডিয়ামৰ লাষ্ট যোনটো অৰবিট আছে তাত এটা ইলেক্ট্ৰন আছে সেই এটা ইলেক্ট্ৰন যদি হি গুছাই দিয়ে তাৰ এইটোৱে লাষ্ট অৰবিট হৈ যাব যত 8টা ইলেক্ট্ৰন আছে আৰু 8টা ইলেক্ট্ৰন মানে অক্টেট কমপ্লিট হোৱা মানুহবোৰ সুখী হয় হয়নে নহয় তো কি কৰে সব এলিমেন্টে তাৰ লাষ্ট সেলটো ফুলফিল হৈ থাকা বিচাৰে 8টা ইলেক্ট্ৰনেদি ফুলফিল হৈ থাকা বিচাৰে তাৰ কাৰণে হি জি কৰিব লগা হয় হয়তো ইলেক্ট্ৰন ডোনেট কৰিব লগা হয় হয়তো ইলেক্ট্ৰন লব লগা হয় সেই নাম্বাৰটোকে ভ্যালেন্সি বুলি কোৱা হয় ফৰ এক্সাম্পল ইয়াৰ লাষ্ট সেলত এটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন যদি পেলাই দিয়ে বেলেগত দি দিয়ে বেলেগত পেলাই দিয়ে তেনেহলে তাৰ লাষ্ট এইটো সেল নোহোৱা হৈ যাব এইটোৱে লাষ্ট সেল হৈ যাব আৰু লাষ্ট সেলত 8টা ইলেক্ট্ৰন থাকিব আৰু হি হ্যাপি থাকিব মানে সোডিয়ামে এটা ইলেক্ট্ৰন ডোনেট কৰি হ্যাপি থাকে সেই কাৰণে তাৰ ভ্যালেন্সি 1 হ'ব সাবি আমি কৰিম আৰু এটা অপচন আছে সোডিয়ামে 7টা ইলেক্ট্ৰন লবও পাৰিলেতেন 7টা ললেওতো 8 হলেতেন 7টা লোৱা সহজ নে এটা দিয়া সহজ obviously তহতে কবি স্যাৰ এটা দিয়া সহজ সেই কাৰণে সোডিয়ামে এটা দি দিয়ে এই অৰবিটটো গায়ব কৰি দিয়ে আৰু লাষ্ট অৰবিটত তাৰ 8টা থাকে হি হ্যাপি হৈ যায় ভ্যালেন্সিৰ হেতু বৈজ্ঞানিক কনসেপ্ট ভ্যালেন্সি উলাই কেনেকে বুজাই দিলু আৰু ভ্যালেন্সি কনসেপ্ট কি এটা এলিমেন্টে যিমানটা ইলেক্ট্ৰন ডোনেট কৰি বা একসেপ্ট কৰি ষ্টেবিলিটি গেইন কৰে সেইটোকে তাৰ ভ্যালেন্সি বুলি কোৱা হয় বুজি পালি ফৰ এক্সাম্পল ম্যাগনেসিয়ামত লাষ্ট অৰবিটত দুটা আছে ভ্যালেন্সি লাষ্ট অৰবিটত দুটা আছে সোডিয়ামত এটা আছে তো ভ্যালেন্সি 1 ম্যাগনেসিয়ামত দুটা আছে ভ্যালেন্সি 2 ইয়াৰ তিনিটা আছে ই তিনিটা দিব বিচাৰিব ভ্যালেন্সি 3 ইয়াৰ চাৰিটা আছে ই চাৰিটা দিব বিচাৰিব ভ্যালেন্সি 4 ইয়াৰ পাঁচটা আছে মই কি কৈছিলো 4তকে বেছি হলে 8 মাইনাস কৰিব লাগিব 8 - 5 that is 3 কিয় হল সা পাঁচটা দিলে তাৰ আউটাৰ মোস্ট সেলত 8টা হৈ যাব হেতু এটা কন্ডিশন আছিল কিন্তু তিনিটা ললেও তো তাৰ আউটাৰ মোস্ট সেলত 8টা হৈ যাব তো পাঁচটা দিব হস নে তিনিটা লব হস কম নাম্বাৰটো হস সেই কাৰণে ভ্যালেন্সি 3 সেই কাৰণে 8 - 5 কৰিব লাগে বুজি পালি ভ্যালেন্সি বুজি পালি সা এইটো লাষ্টৰ সেলত 6টা আছে তো হয়তো ই 6টা দিব পাৰে নহলে তো হি দুটা লব পাৰে কোনটো সহজ দুটা লোৱাটো সহজ তো সেই কাৰণে ইয়াৰ ভ্যালেন্সি 2 হ'ব কিন্তু তহতক কিতাবত ফৰ্মুলাটো কেনেকে দিছে কি 4টাৰ যদি বেছি হয় তেনেহলে 8 মাইনাস কৰি দিবি 8 - 6 = 2 2 কিয় হয় হেতু বুজি পালি ভালকে আৰু 2 কেনেকে ওলাই হেতু বুজি পালি ইয়াতো 4টাতকে বেছি আছে 7টা আছে তো কৰিব লাগিব 8 - 7 that is 1 ইয়াত 8 আছে 8 - 8 that is 0 ইয়াক নবল গ্যাস বুলি কোৱা হয় এটো নবল গ্যাসৰ ভ্যালেন্সি 0 মানে হিয়তে না ইলেক্ট্ৰন দিব বিচাৰে না ইলেক্ট্ৰন ৰব বিচাৰে বিকজ হিয়তৰ সুখী প্ৰাণী হয় আউটাৰ মোস্ট সেলত অলৰেডি 8টা আছে আউটাৰ মোস্ট সেলত অলৰেডি 8টা আছে ইয়াৰ আকৌ আউটাৰ মোস্ট সেলত এটা আছে তো ভ্যালেন্সি 1 ইয়াৰ আকৌ দুটা আছে তো ভ্যালেন্সি 2 তো সকলোৱে বুজি পালি প্ৰথমতে কও মই ভ্যালেন্সি উলুৱা টেকনিক কি হয় কি প্ৰথমতে কোনটো সেলত কিমান ইলেক্ট্ৰন হেনেকে লিখি লব সবে জানো যদি নাজানো লাষ্ট ক্লাস চাই লবি এবাৰ ভালকে লাষ্ট অৰবিটটোত যেটা ইলেক্ট্ৰন থাকে তাকে ভ্যালেন্সি বুলি কোৱা হয় যদিহে 4টা বা 4টাতকে কম থাকে যদিহে 4টা বা 4টাতকে বেছি থাকে তেনেহলে 8 মাইনাস লাষ্ট অৰবিটৰ ইলেক্ট্ৰন কৰি দিবি ভ্যালেন্সি পাই যাবি এইটো হল ভ্যালেন্সি উলুৱা পদ্ধতি ভ্যালেন্সিৰ কনসেপ্ট কি এটা এলিমেন্টে যিমানটা ইলেক্ট্ৰন লয় বা ডোনেট কৰে আৰু ষ্টেবিলিটি লাভ কৰে ষ্টেবিলিটি মানে তাৰ আউটাৰ মোস্ট সেলত ম্যাক্সিমাম ইলেক্ট্ৰন থাকে 8টা থাকে নহলে দুটা থাকে হয় না নহয় তো সেই নাম্বাৰটো কি কৰিব পাৰিম ভ্যালেন্সি বুলি ক'ব পাৰি এই হাইড্ৰোজেন হিলিয়ামৰ কাৰণে লাষ্ট অৰবিট দুটা হলে ইহতে খুশ বিকজ প্ৰথম অৰবিটটো ইহতৰ লাষ্ট অৰবিট আৰু প্ৰথম অৰবিটৰ কেপাসিটি দুটা আৰু বাকিবোৰৰ কাৰণে 8টা কথাটো ভালকে বুজি পালি ভ্যালেন্সি কি ভালকে বুজি পালি একদম সহজ that is ভ্যালেন্সি ঠিক আছে তো ভ্যালেন্সি ইজ ভেরি ভেরি ইম্পর্টেন্ট সকলোৱে এই তালিকাখন হৈছো বুজি পাইছো ঠিক আছে ভালকে বুজি পাইছো ওকে ভ্যালেন্সি হৈ গল আমাৰ ভ্যালেন্সিৰ পিছত আমি পঢ়িব লাগিব ডিসকভাৰী অফ নিউট্ৰন এতিয়ালৈ নিউট্ৰন বোলা বস্তু পোৱায়ে নাই ইলেক্ট্ৰন পালে
proton পালে প্লাস নিউট্রন কি হয় নিউট্রন পোৱাই নাই সকলোতকৈ প্ৰথম কোৱেশ্চন হল নিউট্ৰন ইমান দেৰিকে কিয় ডিসকভাৰ হল এটা এটমৰ ভিতৰত ইলেক্ট্ৰনো আছে প্ৰটনো আছে নিউট্ৰন আছে ইলেক্ট্ৰন প্ৰটন ইমান সোনকালে ডিসকভাৰ হৈ নিউট্ৰন ইমান দেৰিকে কিয় হল তাৰ এনসাৰ হল নিউট্ৰনত চাৰ্জ নাথাকে মানুহে প্লাস আৰু মাইনাস পাই একদম হ্যাপি আছিল তেওঁলোকৰ লাগিছিল কি এটমৰ বিষয়ে আমি কমপ্লিটলি জানিলো কিন্তু এটা এনেকুৱা এক্সপেৰিমেন্ট হল তাৰ ফলত হিয়তে গম পালে কি আৰু এটা কণিকা আছে যি চাৰ্জ নহয় কিন্তু যাৰ হাতত মাছ আছে যাৰ ওজন আছে তাক নিউট্ৰন বুলি কম কেনেকে ডিসকভাৰ হৈছিল কৈ দিছো নিউট্ৰনৰ ডিসকভাৰী ইয়াৰ হল এৰাউণ্ড 1932 মানত নিউট্ৰন ডিসকভাৰ হৈছিল কৰিছিল জেমছ চেডউইকে কৰিছিল কি কৰিলে জেমছ চেডউইকে বেৰিলিয়ামৰ শীট ললে মমৰ দৰে বস্তু বেৰিলিয়ামটো এনেকে যেনেকে আমি গোল্ড শীট লৈছিলো ৰাদাৰফোৰ্ড মডেলত তেনেকে বেৰিলিয়াম শীট ললে আৰু মনত আছে নে বেৰিলিয়াম শীটত আলফা পাৰ্টিকল মাৰে আলফা পাৰ্টিকল এই যে পজিটিভ আছিল আলফা পাৰ্টিকল হয় নে নহয় এইটো এটা নিউক্লিয়াৰ ৰিয়েকচন বেৰিলিয়ামত তাতে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম চাৰিটা প্ৰোটন থাকে আলফা পাৰ্টিকলত তাতে দুটা প্ৰোটন থাকে আলফা পাৰ্টিকল হল দুটা প্ৰোটন থকা এটা বস্তু তাৰে লগত দুটা নিউট্ৰনো থাকে লেকিন এতিয়া মনত ৰাখি দুটা থাকে তো আলফা পাৰ্টিকলে বেৰিলিয়ামক খুন্দা মাৰে বেৰিলিয়ামৰ নিউক্লিয়াছত আঠা খাই যায় বেৰিলিয়ামৰ নিউক্লিয়াছত আঠা খাই যোৱাৰ লগে লগে যোনটো নতুন কম্পাউণ্ড হ'ব তাতে প্ৰোটন কেইটা দিব আগতে অলৰেডি চাৰিটা আছিল আকৌ দুটা হৈ গল ছটা প্ৰোটন আহি গল ছটা প্ৰোটন মানে বেৰিলিয়ামটো কাৰ্বনলৈ চেঞ্জ হৈ যায় কাৰ্বনৰ তাতেহে ছটা প্ৰোটন থাকে এটমিক নাম্বাৰ 6 হয় না নাই এটমিক নাম্বাৰ मतलब নাম্বাৰ অফ প্ৰোটনছ ঠিক আছে আৰু এটা পাৰ্টিকল ওলাই যায় এই যে আলফা পাৰ্টিকল বেৰিলিয়াম শীট মাৰিলে বেৰিলিয়ামখন কাৰ্বন বনি থাকে আৰু তাৰ পৰা এটা কণিকা ওলাই থাকে যিটো কণিকা ইলেক্ট্ৰিক ফিল্ডত বেকা বেকি নহয় ইলেক্ট্ৰিক ফিল্ড যদি আমি দি দিও সেই কণিকাটো সিধা মুভ কৰি যায় এইখিনি জেডএনএছ খিনি গ্লো কৰাই দিয়ে মানে ই নিউট্ৰেল ইয়াৰ কোনো চাৰ্জ নাপাব হয় না নহয় আৰু সেই কণিকাটোৰ নামেই হল নিউট্ৰন সেই কণিকাটোৰ নামেই হল নিউট্ৰন এনেকে নিউট্ৰনৰ ডিসকভাৰী হৈছিল এইটো এটা নিউক্লিয়াৰ ৰিয়েকচন তো জেমছ এইটো তহঁতক নালাগে জেমছ চেডউইকে কি কৰিলে বেৰিলিয়ামত আলফা মাৰিলে বেৰিলিয়াম কাৰ্বনলৈ কনভাৰ্ট হৈ গল আৰু তাৰ পৰা এটা কণিকা ওলাব ধৰিলে আৰু সেই কণিকাটোৰ নাম হলে নিউট্ৰন বাস মই শৰ্টত কৈ দিছো নিউট্ৰনৰ ডিসকভাৰী ঠিক আছে নিউট্ৰনৰ ডিসকভাৰী বাই জেমছ চেডউইক ঠিক এতিয়া আমি কি পালো এতিয়া আমাৰ পুৰা মডেলটো পুৰা একদম ফুলফিল হল এটা এটমৰ ভিতৰত প্ৰোটন থাকে প্লাস ইলেক্ট্ৰন থাকে মাইনাস আৰু নিউট্ৰন থাকে নিউট্ৰনৰ কোনো চাৰ্জ নাই নিউট্ৰন আৰু প্ৰোটন একেলগে সেন্টাৰত থাকে যাৰ নাম অলৰেডি আমি পঢ়িছো নিউক্লিয়াছ আৰু ইলেক্ট্ৰনবোৰ অৰবিটত ঘূৰি থাকে বাস মডেল ফিক্স হৈ গল ইমানখিনিয়ে তহঁতৰ চেপ্টাৰত আৰু পিছত দুটা ডেফিনেশ্যন আছে আজি ক্লাছটো বৰ বেছি দীঘলীয়া নহয় বিকজ চেপ্টাৰত বেছি বস্তু বাকিয়ে নাই আৰু দুটা ডেফিনেশ্যন আছে তহঁতৰ আৰু দুটা ডেফিনেশ্যন হয় না নহয় এটা হল এটমিক নাম্বাৰ আৰু এটা হল মাস নাম্বাৰ এটা হল এটমিক নাম্বাৰ আৰু এটা হল মাস নাম্বাৰ এটা হল মাস নাম্বাৰ এটা হল এটমিক নাম্বাৰ ঠিক আছে এটমিক নাম্বাৰ কি হয় নাম্বাৰ অফ প্ৰোটনছ একদম সহজ নাম্বাৰ অফ প্ৰোটনছ মাস নাম্বাৰ কি হয় নাম্বাৰ অফ প্ৰোটন প্লাস নিউট্ৰন বাস সিম্পল নাম্বাৰ অফ প্ৰোটন প্লাস নিউট্ৰন যেনেকে হাইড্ৰোজেনত এটাই প্ৰোটন আছে আৰু 0 নিউট্ৰন আছে
তো ইয়াৰ এটমিক নাম্বাৰো 1 বিকজ নাম্বাৰ অফ প্ৰটনছ আৰু মাছ নাম্বাৰো 1 ঠিক আছে হিলিয়ামত দুটা প্ৰটন থাকে দুটা নিউট্ৰন থাকে এইটো এটমিক নাম্বাৰ এইটো মাছ নাম্বাৰ তো ইয়াৰ এটমিক নাম্বাৰ 2 মাছ নাম্বাৰ 2 যোগ 2 4 নাম্বাৰ অফ নিউট্ৰন কেইটা থাকিব হেতু মুখস্থ কৰাত বাহিৰে বেলেগ উপায় নাই এটমিক নাম্বাৰো আমি মুখস্থ কৰিয়ে ৰাখো প্ৰথম 20টা এলিমেন্ট মুখস্থ কৰি ৰাখিবি সকলোৱে হিলিয়াম লিথিয়ামৰ 3টা প্ৰোটন থাকে 4টা নিউট্ৰন থাকে জেনাৰেলি 2টা নাম্বাৰ অলমোস্ট সেম থাকে কিছুমানত প্ৰবলেম থাকে তো এটমিক নাম্বাৰ 3 মাছ নাম্বাৰ 7 মাছ নাম্বাৰত যোগ কৰি দিবি এটমিক নাম্বাৰত অকল প্ৰোটন বেৰিলিয়াম 4টা প্ৰোটন 5টা নিউট্ৰন এটমিক নাম্বাৰ 4 মাছ নাম্বাৰ 9 সিম্পল তো 1 পৰা 20 লৈ এটমিক নাম্বাৰটো ফিক্সে থাকে মাছ নাম্বাৰটো সকলোৱে মুখস্থ কৰি ৰাখিবি বুলি মই ৰিকুৱেষ্ট কৰিছো তহঁতক বিকজ এই মাছ নাম্বাৰখিনি 1 পৰা 20 লৈ এলিমেন্টত দৰকাৰ পৰে মাছ নাম্বাৰ মানে প্ৰোটন আৰু নিউট্ৰনৰ সামেশন এইটো মুখস্থ কৰাত বাহিৰে বেলেগ উপায় নাই কি সোডিয়ামৰ মাছ নাম্বাৰ 23 বেসিক্যালি ম্যাগনেসিয়ামৰ 24 ক্যালসিয়ামৰ 40 আৰ্গনৰো 40 তো এইটো মুখস্থ কৰাত বাহিৰে বেলেগ উপায় নাই সো এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ সকলোৱে বুজি পালি ভালকে হয় না নহয় এইখনত পজ কৰি ভালকে মাথা মাৰি ততে বুজি পাই যাবি এটমিক নাম্বাৰ मतलब নাম্বাৰ অফ প্ৰোটন মাছ নাম্বাৰ मतलब নাম্বাৰ অফ প্ৰোটন এণ্ড নিউট্ৰন সিম্পল বস্তু এই সব একো টান বস্তু নহয় নেক্সট আৰু দুটা ডেফিনিশন পঢ়িলে আমাৰ চেপ্টাৰে শেষ হৈ যাব এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ পঢ়াৰ পিছত প্ৰথমটো হল আইসোটোপ কি হয় কিছুমান এলিমেন্ট আমি পাও কার্বন জেনারেলি এটমিক নাম্বার 6 থাকে কার্বনৰ এটমিক নাম্বার 6 থাকে মানে প্ৰোটন 6টা থাকে লিখে কেনেকে তলত যোনটো লিখো হেতু নাম্বাৰ অফ প্ৰোটনছ লিখো আমি হয় না নহয় আৰু ওপৰত মাস নাম্বাৰ লিখো ঠিক এতিয়া কি হয় এনেকুৱা আমি কাৰ্বন পাও যত নিউট্ৰনো 6টা থাকে মানে টোটাল 12টা হৈ যাব এটো এটমিক নাম্বাৰ এটো মাস নাম্বাৰ কিন্তু পৃথিৱীত এনেকুৱা কাৰ্বন পোৱা যায় যাৰ এটমিক নাম্বাৰ 6 কাৰ্বনে হয় কিন্তু মাস নাম্বাৰ 13 মানে এটা নিউট্ৰন বেছিকে থাকে আৰু এনেকুৱাও কাৰ্বন পোৱা যায় যাৰ এটমিক নাম্বাৰ 6 আকৌ মাস নাম্বাৰ 14 হয় না নহয় মানে নিউট্ৰন আৰু এটা বেছি থাকিলে 8টা নিউট্ৰন থাকিলে হয় না নহয় এনেকুৱা এলিমেন্ট পোৱা যায় জি এলিমেন্ট বুৰৰ এটমিক নাম্বাৰ সেম কিন্তু মাস নাম্বাৰ বুৰ বেলেগ মানে প্ৰোটন সেম বাট নিউট্ৰন বেলেগ নিউট্ৰন ডিফারেন্ট তাক কোৱা হয় আইসোটোপ বুলি হাইড্ৰোজেনৰো থাকে নরমাল হাইড্ৰোজেনত এটাই প্ৰোটন থাকে নিউট্ৰন নাথাকে তো মাস নাম্বাৰ 1 কিছুমান হাইড্ৰোজেন পোৱা যায় যাত প্ৰোটনটো এটা এটমিক নাম্বাৰ সেমে এটমিক নাম্বাৰ চেঞ্জ হলে তো এলিমেন্ট চেঞ্জ হৈ যায় আৰু মাস নাম্বাৰ 2 মানে এটা নিউট্ৰন আছে কিছুমান হাইড্ৰোজেন পোৱা যায় যাৰ এটমিক নাম্বাৰ 1 বাট মাস নাম্বাৰ 3 মানে দুটা নিউট্ৰন আছে হয় না নহয় তো এই কেইটাক আইসোটোপ বুলি কোৱা হয় যাৰ এটমিক নাম্বাৰ সেম বাট মাস নাম্বাৰ ইজ ডিফারেন্ট নাম্বাৰ অফ প্ৰোটন সেম নিউট্ৰন ডিফারেন্ট বুজি পালি নিউট্ৰন ডিফারেন্ট হোৱাৰ কাৰণে তো নিউট্ৰন প্লাস প্ৰোটন মাস নাম্বাৰটো চেঞ্জ হৈ যায় কথাটো বুজি পালি এই সবকো আইসোটোপ বুলি কোৱা হয় এইটোৰ নাম হাইড্ৰোজেন এইটোৰ নাম ডিউটেৰিয়াম এইটোৰ নাম ট্ৰিটিয়াম হয় না নহয় এনেকে নাম্বাৰস থাকে তো সকলোৱে আইসোটোপ বুজি পালি ঠিক আছে তো কি কৰা যায় কেতিয়াবা তহতক এনেকে কোৱেশ্চন কৰে কেতিয়াবা এনেকে তহতক কোৱেশ্চন কৰে কি আইসোটোপ বুৰৰ যেহেতু মাস নাম্বাৰ বেলেগ তাৰ যদি মাস উদে কি কাৰ্বনৰ মাস যেনেকে মানিলো হিলিয়ামৰ মাস নাম্বাৰ 9 হিলিয়ামৰ মাস নাম্বাৰ 4 ফিক্স তাৰ আইসোটোপ জেনাৰেলি নাথাকে হাইড্ৰোজেনৰ যে তিনিটা আইসোটোপ আছে মাস নাম্বাৰটো চেঞ্জ হৈ আছে তো হাইড্ৰোজেনৰ মাস নাম্বাৰ উলাব লাগিলে কেনেকে উলাব লাগে এভাৰেজ কৰি উলাব লাগে এভাৰেজ মাস নাম্বাৰ
এভাৰেজ মাছ নাম্বাৰ কেনেকৈ ওলাই যদিহে তোক এভাৰেজ মাছ নাম্বাৰ ওলাব দিয়ে তেনেহলে সেই বস্তুটো পৃথিৱীত কিমান শতাংশ পোৱা যায় সেইটো দিয়া থাকিব কিমান ৰেশিঅত পোৱা যায় সেইটো দিয়া থাকিব মানি ললো ক্লোৰিনৰে কথা মানি ললো C612 এটা আইসোটোপ আৰু C613 আন এটা আইসোটোপ হয় না নহয় আৰু এইটো পৃথিৱীত 3:1 ৰেশিঅত পোৱা যায় মানে ইয়াৰে তিনটা কাৰ্বন যদি আছে ইয়াৰে অকল এটাহে কাৰ্বন পোৱা যায় দুনিয়াত মানে ইয়াৰ সংখ্যা বেছি এতিয়া এভাৰেজ মাছ নাম্বাৰ ওলাব দিছে ইয়া এভাৰেজ মাছ ওলাব দিছে কেনেকৈ ওলাম মাছ অফ দা ফাৰ্ষ্ট পাৰ্টিকল কিমান 12 ইনটু ইয়াৰ ৰেশিঅ ই কিমান ৰেশিঅত পায় টোটেল কিমান টোটেল যদি দুইটা মিলি হুদু মই 4 টোটেলটো তলত থাকিব আৰু ইয়াৰ শতাংশ কিমান 3 তো 3/4 ঠিক আছে প্লাস ইয়াৰ মাছ কিমান 13 ইনটু ততে নিজে মাথা মাৰছুন টোটেলটো তলত থাকিব সদায় দুইটা মিলি যিমান হয় তলত আৰু ইয়াৰ পাৰ্সেন্টেজ কিমান অকল 1 তো 1 পাৰ্সেন্টেজ নহয় ইয়াৰ ৰেশিঅ কিমান 1 এনেকে তোৰ এভাৰেজ মাছ ওলাই এইটোত বৰ বেছি কোৱেশ্চন 9ত নহুদে 11ত আৰু ভালকে পঢ়িব হয় না নহয় আৰু এটা এক্সাম্পল চাও মানি ললো x আৰু y দুটা এলিমেন্ট আছে আমাৰ আৰু ইহঁতৰ পাৰ্সেন্টেজ পৃথিৱীত পোৱা যায় 2:3 x মানি ললো ইয়াৰে যিকোনো এটমিক নাম্বাৰ এটা মানি ললো 5 ইয়াৰেও 5 আইসোটোপ হৈ গল এটমিক নাম্বাৰ 5 মাছ নাম্বাৰ মানি ললো ইয়াৰে 11 ইয়াৰে 13 মানি ললো এবাৰ তো এভাৰেজ মাছ যে হ'ব সেইটো হ'ব কেনেকৈ ওলাইছিলো ইয়াৰে মাছটো ল 11 ইনটু ইহঁতে যে কোনটো ৰেশিঅত পাই 2:3 তো 2 + 3 কিমান 5 আৰু ইয়াৰ সংখ্যা কিমান 2 ওপৰত 2 হয় না নহয় ইয়াৰ এমাউন্ট ইয়াৰ ৰেশিঅ 2 প্লাস ইয়াৰে মাছটো ল 13 ইনটু তলতটো এই দুটাৰ প্লাস কৰিব লাগিব 5 আৰু ইয়াৰ কিমান অনুপাত আছিল 3 তো ওপৰত 3 তো এভাৰেজ মাছ কেনেকে উলিয়াই সকলোৱে বুজি পালি সিম্পল ওকে তো নেক্সট টপিক লাষ্ট টপিক অফ your chapter সেইটো হল তোৰ আইসোবাৰ আর কি বস্তু আইসোবাৰ হল যাৰ এটমিক নাম্বাৰ বেলেগ কিন্তু মাস নাম্বাৰ একে এটমিক নাম্বাৰ বেলেগ মানি ললো আৰ্গনৰ এটমিক নাম্বাৰ 8 মানি ললো ক্যালসিয়ামৰ এটমিক নাম্বাৰ 20 হয় না নহয় মা এটমিক নাম্বাৰ বেলেগ মানে প্ৰোটন একে নহয় ঠিক আছে আৰ্গনৰ যদি মুখস্থ কৰ মাস নাম্বাৰ 40 হয় ক্যালসিয়ামৰো মাস নাম্বাৰ 40 হয় হয়নে নহয় তো চাচোন 18 পৰা 40 হলে নিউট্ৰন থাকিব এইটোত নিউট্ৰন থাকিব 22 আৰু এইটোত নিউট্ৰন থাকিব 20 প্ৰোটনো একে নহয় নিউট্ৰনো একে নহয় কিন্তু প্ৰোটন প্লাস নিউট্ৰন দুইটাৰে একে একদম কনসেপ্ট ক্লিয়াৰ ৰাখিবি মানে আইসোবাৰ কাক কম যাৰ এটমিক নাম্বাৰ বেলেগ বেলেগ কিন্তু মাস নাম্বাৰ একে মানে নিউট্ৰন একে নহয় প্ৰোটন আৰু নিউট্ৰনৰ সামেশনটো একে তাক কি বুলি কয় আইসোবাৰ সিম্পল তো প্ৰোটন আৰু নিউট্ৰন মিলাই একে কিন্তু যাৰ প্ৰোটন একে নহয় ঠিক আছে সেইটো কয় আইসোবাৰ এই দুটাই তহতৰ ডেফিনেশন হয় না নহয় এই দুটাই তহতৰ ডেফিনেশন তো বেসিক্যালি আইসোটোপ পঢ়িলু সেম এটমিক নাম্বাৰ বাট ডিফারেন্ট মাস নাম্বাৰ এটমিক নাম্বাৰক Z বুলি লিখে আৰু মাস নাম্বাৰক A বুলি লিখে হয় না নহয় আইসোবাৰ কি ডিফারেন্ট এটমিক নাম্বাৰ বাট সেম মাস নাম্বাৰ জেনাৰেলি ক্যালসিয়াম আৰু বেসিক্যালি আৰ্গন হয় না নহয় আৰু ইয়াত কাৰ্বন 12 আৰু কাৰ্বন 14 কাৰ্বন 12 মানে যাৰ মাস নাম্বাৰ 12 আৰু কাৰ্বন 14 মানে যাৰ মাস নাম্বাৰ 14 হয় নহয় তো চ্যাপ্টাৰটো তহতৰ ইমানখিনিয়ে আজিৰ লেকচাৰটো অলপ ছুটি বিকজ অলপমান বস্তুৱে আছিল সেইখিনি তহতক বুজাই দিলো এতিয়া তহতে যদি মোৰ গোটেই 4টা লেকচাৰ পঢ়িছ গোটেই 4টা লেকচাৰ পঢ়
মই তহঁতক গ্যাৰেণ্টি দিম কি তহঁতৰ যোনসকলে ক্লাছ 11ত সায়েন্স পঢ়িবলৈ যাবি তাৰ কেমিষ্ট্ৰিৰ প্ৰথম চেপ্টাৰ এইটো আৰু তাৰ কেমিষ্ট্ৰি বহুত সহজ লাগিব ঠিক আছে বিকজ মই যোনখিনি কনসেপ্ট তহঁতক বুজাই আছো সেইখিনি ক্লাছ 9ৰ টপিক কিন্তু কনসেপ্ট এপ্লাই কোনখিনি ডিটেইলিং কৰি আছো সেইখিনি অলমোস্ট 11ৰ ডিটেইলিং কৰি আছো তহঁতক ঠিক আছে তো আই হোপ তহঁতে ফাৰ্স্ট ক্লাছটো ভালকে বুজি পালি আৰু যি সকলে এই ফাৰ্স্ট চেপ্টাৰটো ভালকে পঢ়িব মন সেই সকলে লেকচাৰ নম্বৰ 1ৰ পৰা লেকচাৰ নম্বৰ 4 গুটেই গিটা কমপ্লিট কৰিবি তাৰ পিছত মই তহঁতক সিউৰিটি দি কম কি তহঁতে যদি এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰিব ষ্টাৰ্ট কৰ তহঁতৰ একেবাৰে সহজ লাগিব হেতু মোৰ ফালৰ পৰা প্ৰমিস আৰু যোনটো তহঁতে নোৱাৰ হেতু মোক কমেন্ট সেকশনত কলে হল যি সকল ষ্টুডেন্টে ফাৰ্স্ট লেকচাৰৰ পৰা আজি লাষ্ট লেকচাৰলৈ এটেন্ড কৰিলি হে কল ষ্টুডেন্টে মোক কমেন্ট সেকশনত কব কি চেপ্টাৰ 2 কেনে দৰে বুজি পালি কিমান ভালকে বুজি পালি নে নাপালি সবে ভালকে ৰিপ্লাই কৰিবি আৰু যি টাফ পালি বা কিবা যদি প্ৰবলেম পালি হেখিনিও মোক জনাবি মই হেখিনি পিছৰ লেকচাৰত তহঁতক ক্লিয়াৰ কৰি দিম বাট অলৱেজ কমেন্টত জনাবি কেনেকুৱা পালি গুটেই চেপ্টাৰটোৰ বিষয়ে কবি কি গুটেই চেপ্টাৰটো এটেন্ড কৰা ষ্টুডেন্টবোৰে ভালকে বুজি পালি নে নাপালি হেখিনি তহঁতে কমেন্ট সেকশনত লিখিবি ফৰ টুডে বাই বাই ক্লাছ 9ৰ নেক্সট চেপ্টাৰ আমি কি ষ্টাৰ্ট কৰিম হেইটো তহঁতে কমেন্ট সেকশনত মোক আজিয়ে জনাবি ঠিক আছে যাতে মই তহঁতৰ কমেন্টবোৰ চাই মই নেক্সট চেপ্টাৰ হেইটো ষ্টাৰ্ট কৰিব পাৰো ঠিক আছে তো নেক্সট কুইজ যেটো চেপ্টাৰ ষ্টাৰ্ট হ'ব হেইটো হ'ব তহঁতৰ ক্লাছ টিউজডে মঙ্গলবাৰে কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰিম তহঁতৰ মতে হ'ব কমেন্ট সেকশনত তহঁতে যেটো চেপ্টাৰ টান পাও সেই চেপ্টাৰটো লিখিবি আমি নেক্সট হেইটো চেপ্টাৰতে হাত দিম ঠিক আছে তো আজিলৈ এৰিলো এভৰিৱান বাই বাই ভালকে পঢ়া শুনা কৰি থাক